বিয়াৰ পিছত ঘৰত আছে আৰু এটা পৰ্ব তো আজি সব দেখিব লগতে যিসকলে আমাৰ বক চাও বুলি কমেন্ট কৰি আছিলে মানে নকইনা বিয়াৰ পিছত কেনে আছে আজি সব দেখিব Hello, Devidhanashree সকলোকে স্বাগতম জনাইছো ওয়েলকাম টু মাই সেকেন্ড চ্যানেল Devidhanashree আৰু ফেসবুক পেজলৈও ওয়েলকাম টু মাই সেকেন্ড চ্যানেল Devidhanashree সো মই আছো এতিয়া পাঠশালা ঘৰত মানে অৰিজিনাল ঘৰত কালি আহিছো আজি আমাৰ এটা আছে খানা মানে বিয়াৰ পিছত কইনাৰ ঘৰে দৰা ঘৰক আৰু দৰা ঘৰে কইনাৰ ঘৰক খানা খাব মাতে এনেকুৱা নিয়ম আছে এইপিনে আমাৰ পিনে আৰু মানে ৰিলেটিভসও মাতে অকমান ক্লোজ মানুহখিনি মাতে তো সেই খানাটো আছে আজি মই আহি গলো ঘৰত আৰু আজি ধামাকা হৈ আছে চাই থাকক মই গৈ আছো এতিয়া ওপৰত আমাৰ খানাৰ আয়োজন গুটে ওপৰত আৰম্ভ হৈছে ৰাতিপুৱাৰ পৰা মোৰ অকমান দেৰি হ'ল উঠতে খানাৰ যোগাৰ আয়োজন আঞ্জা কুটা এইটো মনিপে হা ছুটি পিন্ধা নাই আমাৰ ৰান্ধনী ৰাতিপুৱা 6টাতে আহিছে খানা এয়া আৰম্ভ হ'লেই ৰান্ধা এফালে ডাঙৰ পে পুৰা আঞ্জা কুটাত লাগি গৈছে ৰাতিপুৱাৰ পৰা হা নৰসিংহ কবি নৰসিংহ ভেদাইলতা পচলা কল পচলা আজি কলা কচু বেলেগ আইটেম একদম আৰু কলডিলো আছে দেখো হা এইটো গনচানা বুলি কয় নেকি এইটো না পিয়াজ চিনি পাই দে মানে আলু পিয়াজ চিনি পাই কলফুল এই গনচানা চিনি নাপাব এইটো ময়ে চিনি নাপাওঁ গনচানা বোলে জলকীয়া চিনি পায় হে জলকীয়া চিনি পায় বাকি মাছ মাংস আৰু ধেৰ কিবা কিবি আছে আইটেম আৰু ব্ৰেকফাষ্ট টাইম তো এতিয়া ফাৰ্ষ্টতে পুৰি ভাজি আচাৰ খাই লওঁ দবাই লওঁ তাৰে পিছত খানাৰ আইটেম আজি দিনত কাৰণ ভাত খাওঁতে দেৰি হ'ব অলপ হেভি ব্ৰেকফাষ্ট কৰি লওঁ কি হাঁহি দিয়া আকৌ এই লাজ কৰে ৰ ৰিলছ বানয় তাই ৰিলছ বান তই ৰিল বানব জানা হৈছা ৰিল কৰে এইফালে মই আহি গলো আকৌ ওপৰত পেহীহঁতৰ লগত আড্ডা দি আছিলো অকমান বিয়াৰে কিবা কিবি কথা পাতি হাঁহি আছিলো আৰু আনফালে দাদাহঁতে ওপৰৰ চাদৰ ওপৰৰ ৰুমৰ এইকেইটা ৰুম আচলতে অকল পূজা বা খানা চানা এনেকুৱা সৰু সুৰা কিবা কৰ্ম পাতিলে ইউজ হয় তো ইয়াতে ডাইনিং লগাই আছে ভাত খাবৰ কাৰণে অলপ পিছত ভাত হ'ব আৰু তাৰে আগত আলহী বহুত আহিব আছে বহুতৰ ঘৰৰ মানুহখিনি আহিব আছে মেইন মানুহখিনি যাক উদ্দেশ্য কৰি খানা তো পতা হৈছে আৰু এয়া আইটেম কিবা কিবি ৰেডি হৈছে মই আপোনালোকক যিমানখিনি পাৰো দেখাই গৈছো দেই আৰু কল পচলা তাৰ পিছত কলডিল ভাজি তাৰ পিছত মানে কিবা কিবি ধেৰ আইটেম আছে এটো কিবা পচলাৰে তাৰ পিছত ভাত সালাড তো যিমানখিনি পাৰো মই দেখাব চেষ্টা কৰিছো এটো মাটি মাহৰ দাইল নৰমেল দাইল তাৰ পিছত কেটামান আইটেম অলৰেডি দেখালো আপোনালোকক চিকেন মাছ আছে মাংস দুটা আইটেম আছে এটা হল মটন আৰু এটা চিকেন তাৰ পিছত পটল ভাজি আছে আৰু লগতে নৰসিংহ ভাজি পকৰা আছে আৰু এইফালে আকৌ আড্ডা জমিছে মানে আমাৰ ঘৰৰ মানুহ আমাৰ ঘৰৰখিনি আৰু ৰিলেটিভ এনেকৈ লগ হৈ আমি ওপৰত অলপমান আড্ডা দি আছো কথা বতৰা পাতি আছো কাৰণ বিয়াৰ পিছত এইটো অনুষ্ঠানতে সবে একেলগে আকৌ লগ পাইছে সেই কাৰণে এইখিনি আমাৰে ঘৰৰ মানুহ আৰু ৰিলেটিভ সকলো চাহ তা বিলোৱা খোৱা মেলা এইবোৰ চলি আছে আৰু এইফালে আমাৰ বৌহতৰ বিনৰ মানুহখিনিও আহি পালে এয়া বহিছে তেওঁলোকো আৰু তেওঁলোককো প্ৰথমতে চাহ দিয়া হৈছে চাহ তাৰ পিছত কিবা কিবি খাই লব আৰু তাৰ পিছত
ভাত মেইন ভাতৰ মানে খানাটো আৰম্ভ হ'ব আৰু বৌহঁতৰ পিনৰো যিখিনি মানুহ মাতিছিলে আমাৰ ফালৰ পৰা সকলো প্ৰায় আহিছে আৰু দেউতাহঁতে বহি কথা পাতি আছে বিয়াৰ পিছত মানে আকৌ লগ পাইছে ন সকলোৱে বহুত কথা ওলাইছে এইফালে আমাৰ ভাতটো ৰেডি হৈ গৈছে আৰু এতিয়া খানা টাইম পায়স আৰু দৈ আছে দৈ এই লৈ যায় যা গেছে এতে দিয়া কলত দে লাষ্টত বৈছা ঘৰৰ কেইটাই বেছিকে খা মায়ে বেছিকে খায় নেকি হা মাছ মাংস খাই নাই দেখো আহি আছে ৰ লাহে লাহে কল পচলা কল ফুল লোকেল খানা প্ৰথম মাহৰ দালি আমাৰ দৰা কইনা এইফালে বৈছে দেই এইফালে দৰা কইনা ও চালাটো আছে আৰু এইফালে ময়ো খাব লৈছোঁ আৰু দেই কিবা কিবি আইটেম আহি আছে বাকী লৈ লৈছোঁ বেছিভাগ বা চকুৰ কামাৰ নিজে ভাজি লাষ্টৰ চাকৰি তাই ভাজিছে নাই মুড়ি ঘণ্টা অহা নাছিল গুড মৰ্নিং আজি হৈছে নেক্সট ডে আৰু কাইলৈ ইমান বেছি ভাগৰ লাগিল তাৰপিছত আৰু ৰাতি মানে আমাৰ ভাত খাওঁতে দেৰি হ'ল ন ৰাতি তাৰপিছত ভাত চাত ইমান নাখালোঁ অকণমান খালোঁ ওপৰতে কাৰণ মেক্সিমাম বস্তু থাকি আছিলে আৰু দিনৰে আছিলে তো ভাত চাত খালোঁ আৰু ৰাতি সোনকালে শুই গ'লোঁ কাৰণ অকণমান কষ্ট হয় চবৰে মানে আমাৰ এইটো ফ্ল'ৰৰ পৰা ওপৰলৈ অহা যোৱা কৰোঁতে ভাগৰ লাগে বহুত চ' এতিয়া গা পা ধুলোঁ মৰ্ণিং আৰু আজি আমাৰ বৌকো দেখাম আপোনালোকক মানে আপোনালোকে চাব বিচাৰি থকা নকৈ না আমাৰ মায়ে আজি স্পেচিয়েল পিঠা বনাইছে ডাঙৰ কথাটো হ'ল কি আমি খাই দিলোঁ দেখুৱাৰ আগত মায়ে সেইকাৰণে মেনেজ কৰি আছে কেনেকৈ ওপৰৰ ফালে দেখাব পাৰি আমি খাই দিলোঁ তাৰমানে ৰাইজ ইয়াতে আছে চাওক এইটো কুকাৰত ন ষ্টেণ্ডটো কুকাৰত দি কিনে টেষ্টি হৈছে খামেই আমি কি ধুনীয়া পিঠা চাওঁ আপোনালোকে খাই পাইছেনে নাই এইটো পিঠা জনাব কমেণ্টত এইটো কি পিঠা মায়ে নাম নাজানে কিন্তু কি পিঠা ইডলি পিঠা ইয়াতে নাৰিকল আছে তাৰপিছত আৰু কি আছে মা চেনি নিমখ তাৰপিছত কিবা কিবি আছে আৰু এইয়া দুপৰীয়া লাঞ্চৰ কাৰণে বনি আছে চিকেন মানে ঘৰত আলহী আছে চ' চিকেন বনাই আছে গুড ইভিনিং দুপৰীয়া ভাত চাত খাই ল'লোঁ আৰু এতিয়া ইভিনিং হ'লে আৰু ইভিনিং আমি ৰেডি হৈ ল'লোঁ আৰু এয়া মানবি নে মানচি মেঘনা চৰি মেঘনা আৰু মানচি ইহঁত দুটা টুইনছ দে মোক কনফিউজ হৈ যায় এতিয়াও আমাৰ বৌৰ মানে কাজিন চিষ্টাৰ তাৰপিছত আৰু এজনী এইটো মানচি ন মানবি বা নাম দুটা বেলেগ কিন্তু মানবি নিকনেম কৈ দিয়া নিকনেম কি মাইনা ন সৰু মাইনা ডাঙৰ মাইনা আমি চবে ক'ত যাম এতিয়া মন্দিৰত আজি বৌক দেখাম ৰ'ব আপোনালোকে কৈ আছে ইমান অলপ পিছত দেখাই আছে ন এইয়া বৌ মই বাকী আমি চব মা আগতে গৈছে আৰু আমিবোৰে এতিয়া গৈ আছোঁ আৰু নামঘৰ আহি পাই গ'লোঁ একদম সেইফালে আমাৰ ঘৰ আৰু ঘৰৰ সন্মুখতে অপজিট ছাইডত নামঘৰ এইয়া বৌক মায়ে শিকাই আছে ক'ত কি কৰিব লাগিব প্ৰথমে ধূপ চাকি জ্বলাব ক'ত কেনেকৈ কাৰণ বৌ আহি পোৱা নাই এইটো নামঘৰত প্ৰথম আহি পাইছে বিয়াৰ পিছত প্ৰথম মানে মাহঁতৰ মা এইটো নামঘৰত সদায় আহে প্ৰায় আহে আৰু তো মাহঁতৰ নামঘৰত মানে যেতিয়া কোনোবা আয়তী বা মহিলা ঘৰত মানে নাম বিয়া চিয়া যায় মানে বিয়া বা এনেকুৱা পৰ্ব যায় তেতিয়া দৰা কইনাৰ নামত বিশেষকৈ নতুন কইনা লৈ আনি কিনে নাম দিয়ে তো আজি আমাৰ নাম আছে মানে মায়ে দিছে
তো সেইকাৰণে বৌয়ে গোটেইখিনি কৰিব লাগিব আৰু যি নতুন কইনা আনি উঠি কৰে নিয়ম সেইখিনি আৰম্ভ কৰিছে আৰু আৰু এইফালে আৰম্ভ হৈছে চাহৰ যোগাৰ মানে চাহ দিয়া হয় নামঘৰত মায়ে এয়া চাহৰ যোগাৰ কৰি আছে মাহঁতে মা আৰু মাৰ লগৰ চাহৰ যোগাৰ কৰি আছে আৰু আমি বহিলোঁ এতিয়া চাহ খাব লৈছোঁ এয়া চাহ খাই আছোঁ নামৰ মাজতে আৰু তাৰপিছত প্ৰসাদ বিলোৱা হ'ব নাম শেষ কৰি ভিডিঅ'টো শেষলৈ চাই থাকক অকণমান বাকী আছে শেষত জমনি কিবা এটা আছে কিন্তু তাৰ আগত কৈ দিওঁ যদি এতিয়ালৈ ভিডিঅ'টো চাই আছে লাইক এটা কৰি দিব দেই আৰু কমেণ্টত জনাব ভিডিঅ'টো কেনেকুৱা পালে এইটো ভিডিঅ' বহুত দিনৰ মূৰত আহিল মাজতে মই বহুত কিবাকিবি কাৰণত গা বেয়া আৰু কিবাকিবি কাৰণত ভিডিঅ' দিয়া নাছিলোঁ এইটো চেনেলত গতিকে যদি ভিডিঅ'টো ভাল পাইছে প্লিজ এটা শ্বেয়াৰ কৰি দিব তেতিয়াহে ভিডিঅ'টো সকলোৰে ওচৰলৈ যাব কোনে লাজ কৰে আমাৰ কোন হয় কইনা লাজ কৰে আমাৰ সকলো মানুহ কেমেৰা ফ্ৰেণ্ডলি নাথাকে ন তাতে বৌহঁতৰ হেভিত নাই ভিডিঅ' দুটা চ' মই বৌক ফটোৰ প'জ বুলি কৈ কিনে এইখিনি ভিডিঅ' ল'লোঁ তাকে আমি হাঁহি আছিলোঁ তো বাই বাই গাইজ এতিয়া আমি প্ৰসাদ খাওঁ আৰু আপোনালোকে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব নকৰিব আজিৰ তেন্তে বাই